হেডলাইনছলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই মৌচুমী শৰ্মা বৰুৱা। প্ৰথমটো খবৰ ব্ৰেকিং নিউজ ৰাজ্যৰ দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ। অনলাইনত উপলব্ধ হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পাঠ্যক্ৰমৰ পাঠ্যপুথিসমূহ। 1 জানুৱাৰীৰ জৰিয়তে এই কথা জনালে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ চমুকৈ AHSCEৰ অফিচিয়েল ৱেবছাইটত আপলোড কৰা হৈছে পাঠ্যপুথিসমূহ। শিক্ষাৰ্থীসকলক www.ahsec.nic.in যোগে পাঠ্যপুথিসমূহ ডাউনলোড কৰিবলৈ আহ্বান AHSCৰ। ৰাজ্যৰ দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ। অনলাইনত উপলব্ধ হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পাঠ্যক্ৰমৰ পাঠ্যপুথিসমূহ। 1 জানুৱাৰীৰ জৰিয়তে এই কথা জনালে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ চমুকৈ AHSCৰ অফিচিয়েল ৱেবছাইটত আপলোড কৰা হৈছে পাঠ্যপুথিসমূহ। শিক্ষাৰ্থীসকলক www.ahsec.nic.in যোগে পাঠ্যপুথিসমূহ ডাউনলোড কৰিবলৈ আহ্বান AHSCৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়খন কেবিনেটত 4টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অক্সিজেনৰ প্লান্ট কোনোবাই বহুৱাব বিচাৰে তেন্তে চৰকাৰে বিনামূলীয়াকৈ দিব বিজুলী। বন্ধ হৈ থকা প্লান্টকো পুনৰ চলাবলৈ বিচাৰিলে বিজুলী বিনামূলীয়াকৈ দিয়া হ'ব। চলি থকা প্লান্টৰ সম্প্ৰসাৰণ কৰিবলৈ বিচাৰিলে তাতো চৰকাৰে বিজুলী বিনামূলীয়াকৈ দিব। ইয়াৰ লগতে BTR কাৰ্বি আংলং আৰু ডিমা হাছাওৰ CEMক কেবিনেট মৰ্যাদা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইনচাৰ্জ মিনিষ্টাৰৰ পৰিৱৰ্তে এতিয়াৰ পৰা গাৰ্জেন মিনিষ্টাৰ হিচাপে কাম কৰাৰ সিদ্ধান্ত। গাৰ্জেন মিনিষ্টাৰে সকলোখিনি কাম কৰিব। কেবিনেটে কাইলৈ গাৰ্জেন মিনিষ্টাৰ নিযুক্তি দিব। 2-3খনকৈ জিলাত এজনকৈ গাৰ্জেন মিনিষ্টাৰ নিযুক্তি দিব। কোভিডৰ মৃত্যুৰ হাৰ বৃদ্ধিক লৈ আমি চিন্তিত ৰাজ্য চৰকাৰ। কম দিনৰ ভিতৰত কোভিড নিয়ন্ত্ৰণ হ'ব বুলি আশাবাদী। ব্লেক ফাংগাছৰ বিষয়টোক লৈ স্বাস্থ্য বিভাগৰ সৈতে আলোচনা চলি আছে বুলি মন্তব্য স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ। আমাৰ কোনো অসুবিধা নাই, কিন্তু অক্সিজেনৰ এটা ক্ৰাইচিছ হ'ব পাৰে, অনাটন অভাৱ হ'ব পাৰে। এই কথাটো অনুভৱ কৰি আমি আজিৰ কেবিনেটে কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এতিয়া যদি কোনোবাই নতুন অক্সিজেন প্লেণ্ট বহায় তেতিয়াহ'লে তেখেতসকলক সেইটো মানে প্ৰতিষ্ঠানক এবছৰৰ বাবে আমি ইলেক্ট্ৰিচিটিটোৰ ফ্ৰী দিম বা ইলেক্ট্ৰিচিটিৰ যিখিনি দায়িত্ব সেইখিনি চৰকাৰে বহন কৰিব। আৰু ক'ৰবাত যদি বন্ধ হৈ আছে, বন্ধ হৈ থকা যিটো প্লেন সেইটো যদি নতুনকৈ ৰিভাইভ কৰিব বিচাৰে তেতিয়াহ'লে সেইটোতো আমি 100% ইলেক্ট্ৰিচিটি গভৰ্ণমেণ্টৰ ফালৰ পৰা আমি প্ৰভাইড কৰিম। আৰু এটা হৈছে এডিশ্যনেলি কোনোবাৰ এটা প্লেন চলি আছে, তেওঁলোকে তাতে যদি এডিশ্যনেল মানে উৎপাদন অতিৰিক্তভাৱে উৎপাদন বৃদ্ধি কৰিবলৈ আৰু সম্প্ৰসাৰণ কৰে, সম্প্ৰসাৰণ কৰা ইউনিটটোৰ আমি 100% আমি ইলেক্ট্ৰিচিটিৰ দায়িত্ব চৰকাৰে ল'ব। আজি কেবিনেটে BTR চিফ আৰু CEM কাৰ্বি আংলং, CEM ডিমা হাছাওক কেবিনেট ষ্টেটাছ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি কেবিনেটে আৰু এটা সিদ্ধান্ত লৈছে যে অসমত এতিয়ালৈকে ইনচাৰ্জ মিনিষ্টাৰৰ এটা কনচেপ্ট আছিলে। অসমৰ প্ৰত্যেকখন জিলাত বা একোখন জিলাত দুখন জিলাত একোজনকৈ মিনিষ্টাৰক আগতে আমি ইনচাৰ্জ মিনিষ্টাৰ হিচাপে স্বীকৃতি দিছিলোঁ। এতিয়াৰ পৰা এই ইনচাৰ্জ মিনিষ্টাৰটো নাথাকিব, গাৰ্জেন মিনিষ্টাৰ বুলি এতিয়াৰ পৰা জনাজাত হ'ব। গাৰ্জেন মিনিষ্টাৰৰ কামটো হ'ব তেখেতে যিখন মিনিষ্টাৰৰ গাৰ্জেন মিনিষ্টাৰ, সেই যিখন ডিষ্ট্ৰিক্টৰ গাৰ্জেন মিনিষ্টাৰ, সেইখন ডিষ্ট্ৰিক্টৰ ডেভেলপমেণ্ট বা অন্যান্য কথা বতৰাবিলাক ডিচিৰ লগত বা জিলা প্ৰশাসনৰ লগত আলোচনা কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বা অন্যান্য মন্ত্ৰীসকলৰ লগত আলোচনা কৰি জিলাখনৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰিব। ৰাজ্যৰ নতুন মহাধিবক্তা দেৱজিৎ শইকীয়া
সোণোৱাল চৰকাৰৰ সময়ত অতিৰিক্ত মহাধিবক্তা পদত আছিল শইকীয়া মহাধিবক্তা হিচাপে দেৱজিৎ শইকীয়াৰ নিযুক্তিৰ কেবিনেটৰ অনুমোদন অসম ক্ৰিকেট সন্থাৰ সম্পাদক পদত আছে শইকীয়া ৰাজ্যৰ নতুন মহাধিবক্তা দেৱজিৎ শইকীয়া সোণোৱাল চৰকাৰৰ সময়ত অতিৰিক্ত মহাধিবক্তা পদত আছিল শইকীয়া মহাধিবক্তা হিচাপে দেৱজিৎ শইকীয়াৰ নিযুক্তিৰ কেবিনেটত অনুমোদন অসম ক্ৰিকেট সন্থাৰ সম্পাদক পদত আছে শইকীয়া মানস ৰাষ্ট্ৰীয় উদ্যানত গড়ৰ মৃতদেহ উদ্ধাৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ বাহবাৰী ৰেঞ্জৰ কাহিবাৰীত উদ্ধাৰ কৰা হৈছে মৃত গড়টো মৃত হোৱা গড়টো মাইকী গড় বুলি জানিব পৰা গৈছে গড়ৰ মাজত চলা যুঁজত মাইকী গড়টোৰ মৃত্যু হোৱাৰ সন্দেহ গাভিনী আছিল মৃত্যু হোৱা গড়টো নিশা উদ্যানখনত থকা মতা গড় এটাই মাইকী গড়জনীক আক্ৰমণ কৰাৰ ফলত নিহত হোৱা বুলি জনাইছে উদ্যান কৰ্তৃপক্ষই উল্লেখ্য যে যোৱা 14 এপ্ৰিলত পবিতৰা অভয়াৰণ্যৰ পৰা মাইকী গড়জনীক অনা হৈছিল ৰাষ্ট্ৰীয় উদ্যানখনলৈ ইতিমধ্যে ঘটনাস্থলীত উদ্যানখনৰ বাহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বাবুল ব্ৰহ্ম উপস্থিত হৈ ঘটনাৰ সবিশেষ বুজ লয় উল্লেখ্য যে মানস ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমানলৈ 47টা গড় আছে তাৰে ভিতৰত পবিতৰাৰ পৰা যোৱা এপ্ৰিলত আনিছিলে 14 তাৰিখে তাৰে এটা গড় আজি ফাইটিঙত মৰিলে 100% পুৰণি গড়ে মাৰিছে পুৰণি গড়ে তাৰমানে ই এখেত নতুন হ'ল ঠাই বিচাৰ কৰি ফুৰিছে ইপিনে ভাবিলে ইপিনে থাকিলে ইপিনে ভাল হ'ব আৰু বিশেষকৈ যিমানে পুৰণা হয় ঠাইবিলাক চিনি পায় মানুহৰ নিচিনা বস্তু আৰু এনেকৈ এক্সিডেণ্ট হৈ মৰা মই 3টা পাইছোঁ আগতে 2টা পাইছিলোঁ আৰু আজি 3 নম্বৰ বিধানসভাৰ প্ৰথম অধ্যক্ষৰূপে শপত ল'লে ফণীভূষণ চৌধুৰীয়ে ফণীভূষণ চৌধুৰীক শপত বাক্য পাঠ কৰালে মুখ্য সচিব জিষ্ণু বৰুৱাই জনতা ভৱনত শপত ল'লে ফণীভূষণ চৌধুৰীয়ে 21 মেৰ পৰা বিধানসভাৰ প্ৰথমখন অধিৱেশন তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব প্ৰথমখন অধিৱেশনত নিৰ্বাচিত কৰা হ'ব অধ্যক্ষ আৰু উপাধ্যক্ষ বিধানসভাৰ প্ৰথম অধ্যক্ষৰূপে শপত ল'লে ফণীভূষণ চৌধুৰীক শপত বাক্য পাঠ কৰালে মুখ্য সচিব জিষ্ণু বৰুৱাই জনতা ভৱনত শপত ল'লে ফণীভূষণ চৌধুৰীয়ে 21 মেৰ পৰা বিধানসভাৰ প্ৰথমখন অধিৱেশন তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব প্ৰথমখন অধিৱেশনত নিৰ্বাচিত কৰা হ'ব অধ্যক্ষ আৰু উপাধ্যক্ষ ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে এছপি আনন্দ মিশ্ৰৰ অভিযান নগাঁও বটদ্ৰৱাত ব্ৰাউন চুগাৰ আৰু হেৰইন সহ আটক ড্ৰাগছ মাফিয়া বটদ্ৰৱাৰ কদমনিত আটক সিৰাজুল ইছলাম নামৰ এটা ড্ৰাগছ মাফিয়াক 32 গ্ৰাম হেৰইন আৰু 12 পেকেট ব্ৰাউন চুগাৰ জব্দ ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে এছপি আনন্দ মিশ্ৰৰ অভিযান নগাঁও বটদ্ৰৱাত ব্ৰাউন চুগাৰ আৰু হেৰইন সহ আটক ড্ৰাগছ মাফিয়া বটদ্ৰৱাৰ কদমনিত আটক সিৰাজুল ইছলাম নামৰ এটা ড্ৰাগছ মাফিয়াক 32 গ্ৰাম হেৰইন আৰু 12 পেকেট ব্ৰাউন চুগাৰ জব্দ কৰা হৈছে ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে এছপি আনন্দ মিশ্ৰৰ অভিযান নগাঁও বটদ্ৰৱাত सिराजुल इस्लाम 32 साल का है इस गांव का है और ये पुराना पापी है ये यहाँ पे ये हरकत आज से नहीं काफ़ी दिनों से करता है ये खबर मिलने के बाद हमारा एक अंडरकवर टीम था लेड बाय और डीएसपी कल्याण जी तो ही वेरी स्मार्टली ही लेड द टीम और करीब 137 ग्राम से ज़्यादा ब्राउन शुगर मिला करीब 12 पैकेट्स में बंद साथ में 22,000 से ज़्यादा कैश मनी मिला और इसके अलावा ये ऑलरेडी डील कर रहा था काफ़ी लोगों के साथ तो ये एक सीरीज़ है जो हमको पकड़ने की ज़रूरत है नॉट ओनली दैट हमारे ओसी साहब भी हैं वो भी आए बाद में एंड आई हैव टोल्ड हिम ऑल्सो दैट गेटिंग एनी सच थिंग अंडर एनी थाना विल बी अ पर्सनल रिस्पॉन्सिबिलिटी ऑफ द ओसी एंड आई से প্ৰধানমন্ত্ৰী মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ আহ্বান দেশৰ অৰ্থনীতি এই মুহূৰ্তত এক সন্ধিখনত উপনীত হৈছে নেটৱৰ্ক 18 উদ্যোগত আৰু আইটিচিৰ দ্বাৰা প্ৰস্তুত এই বিশেষ আয়োজন স্বাভিমান ভাৰতত আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিম দেশৰ চুককোণৰ পৰা আত্মনিৰ্ভৰৰ কিছু অনবদ্য কাহিনী সংগ্ৰাম আৰু অভিজ্ঞতাৰ এনে কিছুমান কাহিনী যিবোৰে এখন ৰাষ্ট্ৰ হিচাপে আমাৰ এক সুকীয়া পৰিচয় গঢ়িবলৈ সাহস দিব আজিৰ কাহিনীটো দেশৰ সৰ্ববৃহৎ বেংক ষ্টেট বেংক অফ ইণ্ডিয়াৰ
নেটৱৰ্ক 18ৰ উদ্যোগত আৰু ITC আগবঢ়োৱা স্বাভিমান ভাৰতত আপোনালোকে পাব দেশৰ এনে বহু সফলতাৰ কাহিনী। इसकी शुरुआत जून 1806 में कलकत्ता बैंक के रूप में हुई थी। 1921 में सभी 3 बैंक को जोड़कर इंपीरियल बैंक ऑफ इंडिया बनाया गया, जिसने 1935 में RBI के संस्थापन तक भारत के केंद्रीय बैंक के रूप में कार्य किया और आखिर में भारत की स्वतंत्रता के बाद 1955 में इंपीरियल बैंक ऑफ इंडिया भारतीय स्टेट बैंक बन गया। There was no commercial bank which was actually in existence to support the rural ambitions of the economy. And it is actually at that point of time, it was envisaged and a agricultural committee was set up under the All India Rural Credit Survey Committee was set up. And on the recommendations of this committee, this particular State Bank of India came into existence in the year 1955. बड़े निजी बैंकों के प्रसार के बावजूद SBI अभी भी देश के सबसे बड़े बैंक के रूप में कार्यरत है, जिसमें से 23% मार्केट शेयर एसेट्स के माध्यम से और 25% लोन और डिपॉजिट के अंतर्गत आते हैं। यह दुनिया का 43वां सबसे बड़ा बैंक भी है और 1920 की दुनिया के सबसे बड़े कॉरपोरेशन की फॉर्च्यून ग्लोबल 500 की सूची में 221वें स्थान पर है, जो स्वाभिमान भारत की एक जीती जागती मिसाल है। আৰু আছে এইখিনিতে খবৰ আৰু আছে এইখিনিতে খবৰ বিৰতিৰ পিছত পুনৰ স্বাগতম। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অঘটন, গুণা মহৰ আক্ৰমণত উদ্যানখনত কৰ্মৰত এজন বনকৰ্মী গুৰুতৰভাৱে আহত হৈছে। অগৰাতলী বনাঞ্চলৰ ৰজামাৰী বন শিবিৰ এলেকাত নিয়মীয়া তালাচীৰ সময়ত সংঘটিত হৈ এই ঘটনাত আহত হৈছে ফৰেষ্ট বেটেলিয়নৰ দুলেশ্বৰ ৰেগন। বোকাখাটৰ SKMHত চিকিৎসা প্ৰদানৰ পাছত ৰেগনক উন্নত চিকিৎসাৰ বাবে JMCHলৈ প্ৰেৰণ কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অঘটন, গুণা মহৰ আক্ৰমণত উদ্যানখনত কৰ্মৰত এজন বনকৰ্মী গুৰুতৰভাৱে আহত হৈছে। অগৰাতলী বনাঞ্চলৰ ৰজামাৰী বন শিবিৰ এলেকাত নিয়মীয়া তালাচীৰ সময়ত সংঘটিত হয় এই ঘটনাত আহত হৈছে ফৰেষ্ট বেটেলিয়নৰ দুলেশ্বৰ ৰেগন। বোকাখাটৰ SKMHত চিকিৎসা প্ৰদানৰ পাছত ৰেগনক উন্নত চিকিৎসাৰ বাবে JMCHলৈ প্ৰেৰণ কৰা হৈছে। পুৰাণ প্ৰসিদ্ধ উত্তৰ গুৱাহাটী মণিকৰ্ণেশ্বৰ দেৱালয়ত ভূমিকম্পৰ ফলত চিৰাল ফাট। মন্দিৰৰ চাৰিওফালে ফাট মেলি দুৰ্বল হৈ পৰিছে মন্দিৰটো। কিছুদিন পূৰ্বে ধাৰাবাহিক ভূমিকম্পত দেৱালখন ফাট মেলা বুলি পূজাৰীৰ অভিযোগ। এতিয়ালৈ পুৰাতত্ব বিভাগে লোৱা নাই খবৰ। মূল মন্দিৰৰ কেইবা ঠাইতো দীঘলীয়া ফাট মেলাত শংকিত কৰিছে মন্দিৰৰ পুৰোহিত ভক্তক। দুৰ্গতজনৰ কাষত ৰহাৰ নৱনিৰ্বাচিত বিধায়ক শশীকান্ত দাস। ৰহাৰ নৱনিৰ্বাচিত বিধায়ক শশীকান্ত দাসে বুধবাৰে কেইবাটাও কাৰ্যসূচীৰে ৰহাৰ দুৰ্গতসকলৰ কাষত উপস্থিত হয়। পুৱা বিধায়ক শশীকান্ত দাস ৰহাৰ চাপৰমুখৰ কোভিড কেয়াৰ চেণ্টাৰত উপস্থিত হৈ সকলো সা সুবিধাৰ বুজ লয়। ইয়াৰ পাছতে ৰহাৰ কটহগুৰিৰ কোভিডত মৃত্যু হোৱা উৎপল ডেকাৰ পৰিয়ালৰ খবৰ লয়। লগতে বিধায়কগৰাকীয়ে কোভিড প্ৰটকল মানি ৰহাৰ বিভিন্ন অঞ্চলত হৈ থকা কোভিড টেষ্টৰ বুজ লয়। সমগ্ৰ দেশতে এতিয়া কৰোনা অতিমাৰীৰ বিভীষিকাময় পৰিৱেশ। মানৱীয়তাৰ দৃষ্টিভংগীৰে বহুজন ওলাই আহিছে সহায়ৰ হাত আগবঢ়াবলৈ। বিভিন্নজনৰ কৰ্মই প্ৰেৰণা যোগাইছে সমাজৰ বহুতকে। এই মুহূৰ্তত এজন ৰোগীৰ বাবে এখন এম্বুলেন্স কিমান জৰুৰী সেয়া ৰোগীৰ আত্মীয়ই অনুভৱ কৰে। ধেমাজিৰ নলনীপাম পুথিভঁৰাল আৰু যুৱক সংঘৰ সৌজন্যত বুধবাৰে 7 লাখ টকা ব্যয় সাপেক্ষে এখন বিনামূলীয়া এম্বুলেন্স ৰাইজলৈ আগবঢ়োৱা হয়। নলিনীপাম যুৱক সংঘৰ চৌহদত বহা খুচুৰা ব্যৱসায়ীসকলৰ পৰা সংগৃহীত মাহেকীয়া কৰেৰে এই এম্বুলেন্স ক্ৰয় কৰা হয়। বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তত বনৰীয়া হাতীৰ তাণ্ডৱ। জিলাখনৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গুৱাবাৰীৰ 1 নং ডুঙাৰ গাঁৱত বনৰীয়া হাতীয়ে চলাই তাণ্ডৱ। নিশা ভূটান পাহাৰৰ পৰা নামি অহা এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে গাঁওখনত প্ৰৱেশ কৰি তাণ্ডৱ চলায়। খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা হাতীটোৱে কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। আনকি ভঁৰালৰ ধান চাল খায়ো তহিলং কৰে হাতীটোৱে, যাৰ ফলত বৰষুণৰ মাজতো গাঁওখনৰ ৰাইজে উজাগৰি নিশা কটাবলগীয়া হয়।
গুৱাহাটীৰ একাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড সংক্ৰমিত ৰোগীৰ চিকিৎসাৰ নামত চলিছে অবাধ লুণ্ঠন। চিকিৎসালয়ৰ দৈনিক ৰুমৰ ভাড়াৰ পৰা আৰম্ভ কৰি কফ চিৰাপ আৰু পেৰাচিটামলৰ বাবদ 8 পৰা 10 দিনত লাখৰ ঘৰত মাচুল আদায় লোৱাৰ অভিযোগ উঠিছে। গুৱাহাটীত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত 10-12 দিন থকা এজন ৰোগীয়ে চিকিৎসালয়ৰ বিলৰ নামত 3 পৰা 5 লাখ টকা ব্যয় কৰিবলগীয়া হয়। ইয়াকে লৈ বিভিন্ন লোকে অসন্তুষ্টি ব্যক্ত কৰাৰ পিছত অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছে। এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি অনতি পলমে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ৰোগীৰ চিকিৎসা ব্যয় চৰকাৰে নিৰ্ধাৰণ কৰি দিব বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই ক্ষেত্ৰত চৰকাৰে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বাবে মাচুল নিৰ্ধাৰণ কৰি দিলে বহু কোভিড ৰোগীয়ে চিকিৎসাৰ ক্ষেত্ৰত সকাহ লাভ কৰিব। ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমবিলাকে যাতে কোভিডৰ ট্ৰিটমেণ্ট কৰোঁতে অধিক মাচুল নলয় তাৰ বাবে এটা ফি ষ্ট্ৰাকচাৰ এটা আমি বনাই দিয়াৰ কথা চিন্তা কৰিছোঁ। স্বাস্থ্যমন্ত্ৰীয়ে লাগি আছে। আপোনালোকে 3-4 দিনৰ ভিতৰত সেই দিশত খবৰ। ৰাজ্যজুৰি কৰোনা মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে নতুন SOP জাৰি কৰি আহিছে যদিও একাংশ লোকে নানান অজুহাত দেখুৱাই ওলাই আহিছে। সান্ধ্য আইন ভংগকাৰীক আৰক্ষীয়ে বিহিছে জৰিমনা। বালিপাৰাত নিশা কৰ্তব্যত ব্যস্ত হৈ পৰা দেখা গ'ল আৰক্ষীক। নিজৰ জীৱনকো তুচ্ছ কৰি এইসকল আৰক্ষী জোৱানে কোভিড নিয়ম নামানি নিশাত দীঘিল গিলাই থকা একাংশক আৰক্ষীয়ে দিছে লাঠিৰ কোব। চৰকাৰে জাৰি কৰা যুগ্ম অযুগ্ম বাহনৰ নিয়ম নমনাসকলক বিহিছে জৰিমনা। বৰপেটাৰ চেঙা ঐক্য সন্মিলনৰ উদ্যোগত হোম কোৱাৰেণ্টাইনত থকা লোকৰ স্বাস্থ্যৰ বুজ লৈ পৰিয়ালক খাদ্য সামগ্ৰী যোগান। চেঙাত ক্ৰমবৰ্ধিত কৰোনা সংক্ৰমণ সন্দৰ্ভত মহকুমা স্বাস্থ্য বিষয়াৰ সৈতেও পৰিস্থিতি সন্দৰ্ভত আলোচনা। চেঙা ঐক্য সন্মিলনে মঙলবাৰে চেঙা আঞ্চলিক ছাত্ৰ সন্থা আৰু চেঙা আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ সম্পূৰ্ণ সহযোগত এটি সজাতি দলে মহকুমা স্বাস্থ্য বিষয়া ডাক্তৰ নুৰুল ইছলামৰ সৈতে কোভিড সৃষ্ট পৰিস্থিতিৰ ওপৰত আলোচনা কৰে। তাৰ পাছতে চেঙা ঐক্য সন্মিলনৰ নেতৃত্বত যোৱা সজাতি দলটোৱে কৰোনাত আক্ৰান্ত হৈ হোম কোৱাৰেণ্টাইনত হৈ থকা সকলৰ স্বাস্থ্যৰ বুজ লয় আৰু আক্ৰান্তৰ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে। কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰৰ 3 নম্বৰ ৱাৰ্ডৰ এটা গুৰুত্বপূৰ্ণ পথ। হাওৰাঘাটৰ যমুনা নৈৰ কাষেৰে ৰাজহুৱা শ্মশান তথা মাটিখোলা গাঁৱলৈ যোৱা মাথো 2 কিলোমিটাৰ দূৰত্বৰ এই পথছোৱা বিগত 10-15 বছৰে জৰাজীৰ্ণ হৈ আছে। শেহতীয়াকৈ জল জীৱন মিছনৰ পানীৰ পাইপ বহুৱাৰ নামত সংশ্লিষ্ট ঠিকাদাৰে অপৰিকল্পিতভাৱে পথৰ কাষত জধে মধে মাটি খান্দি কদৰ্যময় অৱস্থাৰ সৃষ্টি কৰাত পথছোৱা সম্প্ৰতি যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে, যাৰ বাবে কৰ্তব্যৰত এজন আৰক্ষী সন্মুখীন হয় ব্যাপক সমস্যাৰ। উল্লেখ্য যে দীৰ্ঘদিনে পথছোৱা মেৰামতি কৰাৰ বাবে আবেদন নিবেদন কৰাৰ পিছতো কোনো পদক্ষেপ লোৱা নাই বিভাগীয় কৰ্তৃপক্ষই। বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ সমষ্টিৰ পথৰ উন্নয়ন দেখিলে আপোনাৰ চকু কপালত উঠিব। উন্নয়নৰ ফলত জাকিৰ হুছেইন সিকদাৰৰ সমষ্টিৰ এই পথটোত সাধাৰণ মানুহৰ পৰিৱৰ্তে হাঁহে খেলিছে লুকাভাকু। বিগত প্ৰায় 30 বছৰে দুৰৱস্থাত পৰি আছে কুকাৰপাৰ মাছদিয়া আৰু গাদেশালীৰ ৰাইজ। যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগি আছে অঞ্চলবাসীয়ে। বিধায়ক তথা পঞ্চায়তৰ জনপ্ৰতিনিধিক বাৰে বাৰে আবেদন জনোৱাৰ পিছতো কৰ্মফল নোপোৱাত অতিষ্ঠ হৈছে সৰু ক্ষেত্ৰীৰ ৰাইজ। কৰোনা ভাইৰাছৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে গহপুৰ কাৰিগৰাজ গাঁওৰক্ষী বাহিনীয়ে লৈছে সুন্দৰ পদক্ষেপ। তেওঁলোকে পথত পহৰাৰ ব্যৱস্থা কৰি বিনা কাৰণত ওলাই সোমাই ফুৰা লোকসকলক মাস্ক পৰিধানৰ লগতে সামাজিক দূৰত্ব মানি চলিবলৈ পৰামৰ্শ দিয়াৰ লগতে কোভিডৰ ভয়াৱহতাৰ কথা উল্লেখ কৰে। অঞ্চলটোত কোভিডে যাতে অধিক শিপাব নোৱাৰে তাৰ বাবে বাহিৰা লোকৰ প্ৰৱেশ বন্ধ কৰি এনেদৰে পহৰাৰ ব্যৱস্থা কৰা দেখা গ'ল গহপুৰ কাৰিগাজাৰত। শিৱসাগৰ জিলা কাৰাগাৰতো 51 জন কয়দীৰ দেহত ধৰা পৰিছে কৰোনা। জিলা কাৰাগাৰখনত বৰ্তমান 5 শতাধিক কয়দী বন্দী হৈ আছে। মঙলবাৰে কাৰাগাৰৰ 173 জনক কৰাইছিল কোভিড টেষ্ট। ইয়াৰে 51 গৰাকীৰ দেহত ধৰা পৰিল কোভিড। ইপিনে ইয়াৰ লগে লগে জিলা কাৰাগাৰখনত চেনিটাইজ কৰাৰ লগতে যাৱতীয় পদক্ষেপ লোৱা বুলি জনাইছে উপায়ুক্ত বিষ্ণু কমল বৰাই। বৰ্তমান সকলোকে কাৰাগাৰতে আইসোলেশ্যন কৰা বুলি জানিবলৈ দিছে উপায়ুক্ত বিষ্ণু কমল বৰাই।
ডিষ্ট্ৰিক্টৰ জেলত 172 টোটেল টেষ্ট কৰিলে তাৰ ভিতৰত 51 পজিটিভ আহিছে আৰু আজিও তাত টেষ্ট আৰম্ভ হ'ব কম বেছি পৰিমাণে আছে খুব বেছি নহয় জ্বৰ কাহ তেনেকুৱা অলপ আছে চিম্পটমেটিক বাকি তেওঁলোককতো হস্পিটেললৈ নিবলৈ ইমানখিনি একেলগে হস্পিটেলত নিব নোৱাৰি যদি বিশেষ কিবা অসুবিধা হয় তেতিয়া হস্পিটেলত এডমিশ্যন দিব লাগিব আৰু যোৱাকালি আমি আপোনালোকে গম পাইছে যে 51জনক পজিটিভ পাইছোঁ কেইজনমান বাকী আছে আৰু আমি সেইখিনিও কৰি আছোঁ লাহে লাহে নন চিম্পটমেটিক কোনো চিম্পটমছ নাই তেওঁলোকৰ গতিকে আমি কাৰাগাৰৰ ভিতৰতে আইচলেশ্যন ৱাৰ্ড ক্ৰিয়েট কৰিছোঁ যিখিনি আমি মেডিকেল ছাপোৰ্ট দিবলৈ সেইখিনি দিয়া হৈছে তো এতিয়ালৈকে তেওঁলোক সুস্বাস্থ্যৰে আছে তেওঁলোকে আৰু যদি 10জন 20জন যদি এনেকৈ ওলায় আমি তেওঁলোকক সেই ব্যৱস্থা মতে সুৰক্ষিত কৰি ৰাখিম বাতৰিত ইমানেই ইভিনিং হেডলাইন্সৰ পৰা মই মৌচুমী শৰ্মাৰ পৰা বিদায় লৈছোঁ ধন্যবাদ